মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম ভাগৰ চেপ্টাৰ 5 অম্ল, ক্ষাৰক আৰু লৱণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা। তোমালোকে উত্তৰত লিখিবা এইফালে অম্ল, ইয়াত লিখিবা অম্লৰ সোৱাদ টেঙা। এইফালে লিখিবা ক্ষাৰক, ক্ষাৰকৰ সোৱাদ তিতা। অম্লই নীলা লিটমাছ ৰঙা কৰে, ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। অম্লই ৰঙা লিটমাছৰ ৰং সলনি নকৰে, ক্ষাৰকে নীলা লিটমাছ কাগজৰ ৰং সলনি নকৰে। টু নম্বৰ প্ৰশ্নটো হৈছে খিৰিকী পৰিষ্কাৰৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এমনিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ? তোমালোকে উত্তৰত লিখিবা ই ক্ষাৰকীয় প্ৰকৃতিৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি? তোমালোকে উত্তৰত লিখিবা লিটমাছ দ্ৰৱ ছত্ৰক শৈবালৰ পৰা আহৰণ কৰা হয়। এটা দ্ৰৱৰ আম্লিক আৰু ক্ষাৰকীয় প্ৰকৃতি জানিবলৈ লিটমাছ দ্ৰৱক সূচক হিচাপে ব্যৱহাৰ কৰা হয়। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্ৰসম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? তোমালোকে উত্তৰত লিখিবা পাতিত পানী প্ৰসম আৰু ইয়াৰ পৰীক্ষা আমি ৰঙা নীলা লিটমাছ কাগজ ব্যৱহাৰ কৰি কৰিব পাৰোঁ। দুয়োটা ক্ষেত্ৰতেই ৰঙৰ সলনি নহয়। ফাইভ নম্বৰ প্ৰশ্নটো হৈছে এটা উদাহৰণসহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰশমন প্ৰক্ৰিয়া হ'ল অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়া, যাৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। উদাহৰণ হাইড্ৰক্লৰিক এচিড আৰু ছডিয়াম হাইড্ৰক্সাইডৰ মাজৰ বিক্ৰিয়া HCl plus NaOH gives rise to NaCl plus H2O. এই বিক্ৰিয়াত ছডিয়াম ক্লৰাইড, NaCl, সাধাৰণ নিমখ, লৱণ আৰু পানী H2O উৎপন্ন হয়। ছিক্স নম্বৰত দিয়া আছে তলৰ বাক্যটো শুদ্ধ হ'লে হু আৰু অশুদ্ধ হ'লে অ চিন দিবা। এ নম্বৰ বাক্যটো হৈছে নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে অত চিন দিবা। বি নম্বৰ বাক্যটো হৈছে ছডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ ৰঙা কৰে। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে অত চিন দিবা। চি নম্বৰ বাক্যটো হৈছে ছডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডে পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে শুদ্ধ চিন দিবা। ডি নম্বৰ বাক্যটো হৈছে সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায়। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে শুদ্ধ চিন দিবা। ই নম্বৰ বাক্যটো হৈছে ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয়। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে অত চিন দিবা। ছেভেন নম্বৰ প্ৰশ্নটো হৈছে ডেকা ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে, কিন্তু দুৰ্ভাগ্যবশতঃ এইবোৰত লেবেল নাই। এই পানীয়বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। এজন গ্ৰাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্ৰশম পানীয় লাগে।
কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিবা। তোমালোকে উত্তৰত লিখিবা প্ৰতিটো পানীয়ত সূচকৰ দুটোপাল যোগ দি পৰীক্ষা কৰিব লাগিব। যি পানীয় নীলা লিটমাছ ৰঙা কৰিব সেয়া আম্লিক আৰু সেয়েহে আম্লিক পানীয় বিচৰা গ্ৰাহকক দিব লাগিব। যি পানীয়ই ৰঙা লিটমাছ নীলা কৰিব সেয়া ক্ষাৰকীয় আৰু সেয়েহে ক্ষাৰকীয় পানীয় বিচৰা গ্ৰাহকক দিব লাগিব। যি পানীয়ই লিটমাছৰ ৰং সলনি নকৰে সেয়া প্ৰশম আৰু সেয়েহে প্ৰশম পানীয় বিচৰা গ্ৰাহকক দিব লাগিব। 8 নম্বৰত দিয়া আছে কাৰণ ব্যাখ্যা কৰা। এ নম্বৰত দিয়া আছে এচিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা। তোমালোকে উত্তৰত লিখিবা পেটত উৎপন্ন হোৱা অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ আমি মেগনেছিয়া দুগ্ধৰ নিচিনা অম্লনাশক খাওঁ। বি নম্বৰত দিয়া আছে পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয়। তোমালোকে উত্তৰত লিখিবা পৰুৱাই যেতিয়া কামুৰে তেতিয়া ছালৰ ভিতৰলৈ ফৰ্মিক এচিড সুমুৱাই দিয়ে। সেমেকা বেকিং ছ'ডা বা জিংক কাৰ্বনেট থকা কেলামাইন দ্ৰৱ ঘঁহি এই এচিডৰ প্ৰভাৱ প্ৰশমিত কৰিব পাৰি। চি নম্বৰত দিয়া আছে কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। তোমালোকে উত্তৰত লিখিবা কাৰখানাৰ আৱৰ্জনাত এচিড থাকে। যদি এই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাব দিয়া হয় তেনেহ'লে এই অম্লই পানীত থকা মাছ আৰু অন্য জীৱ ধ্বংস কৰে। সেয়েহে কাৰখানাৰ আৱৰ্জনাসমূহ ক্ষাৰকীয় দ্ৰৱ মিহলাই প্ৰশমিত কৰা হয়। 9 নম্বৰ প্ৰশ্নটো হৈছে তোমাক তিনিটা জুলীয়া পদাৰ্থ দিয়া হৈছে। এটা হাইড্ৰক্লৰিক এচিড, আনটো ছডিয়াম হাইড্ৰক্সাইড আৰু তৃতীয়টো হ'ল চেনিৰ দ্ৰৱ। তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা? তোমাৰ কেৱল হালধিৰ সূচকহে আছে। তোমালোকে উত্তৰত লিখিবা তলত দিয়া ধৰণে চিনাক্ত কৰিব পাৰি। প্ৰথমে তিনিওটা জুলীয়া পদাৰ্থৰ অলপ অলপকৈ লৈ হালধিৰ সূচকৰ সৈতে মিশ্ৰণ কৰা হয়। যিটো পদাৰ্থই হালধিৰ ৰং ৰঙা কৰে সেয়া ছডিয়াম হাইড্ৰক্সাইড। এতিয়া বাকী দুটা পদাৰ্থৰ এটা অম্ল আৰু আনটো চেনিৰ দ্ৰৱ। ছডিয়াম হাইড্ৰক্সাইডৰ লগত হালধিৰ সূচকৰ মিশ্ৰণটো বাকী দুটা পদাৰ্থৰ এটাত অলপ অলপকৈ যোগ কৰা হয়। যিটো পদাৰ্থ যোগ কৰাৰ পিছত ৰঙা ৰংটো পুনৰ হালধীয়া হয় সেয়া হাইড্ৰক্লৰিক এচিড। কাৰণ অম্লই ক্ষাৰকৰ প্ৰভাৱ নোহোৱা কৰে। যিটো পদাৰ্থ যোগ কৰাৰ পিছতো ৰঙা ৰংটো একেই থাকে সেয়া চেনিৰ দ্ৰৱ। 11 নম্বৰত দিয়া আছে তলৰ বাক্যকেইটা পঢ়ি চোৱা। এ নম্বৰত দিয়া আছে অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে। বি নম্বৰত দিয়া আছে যদি এটা সূচকৰ ৰং অম্লত সলনি হয় তেনেহ'লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়। চি নম্বৰত দিয়া আছে যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয় তেনেহ'লে ইয়াৰ ৰং অম্লত সলনি নহয়। ডি নম্বৰত দিয়া আছে অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। উক্তিবোৰৰ কোনবোৰ শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 4 কেৱল ঘ। তোমালোকে উত্তৰত লিখিবা কেৱল ঘ।